পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শিৱসাগৰ নিৰ্বাচনী জিলাৰ 82খন পঞ্চায়ততো প্ৰতিটো ৰাজনৈতিক দলেই প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। তেওঁলোকে প্ৰস্তুতি কুচকাৱাজ আৰম্ভ কৰিছে। কিন্তু এইখিনিতে বহু সংখ্যক পঞ্চায়তৰ বহু পৰিয়ালে সৰ্বসাধাৰণ পৰিয়ালে কিন্তু এইবাৰ প্ৰশ্ন উত্থাপন কৰিবলৈ তেওঁলোকক সাজু হৈছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ লাচিত পঞ্চায়তত। এই লাচিত পঞ্চায়তটো বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে। বহু পৰিয়ালে পাবলগীয়া দৰিদ্ৰ পৰিয়ালে আচলতে বৰ্তমানেও প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নাপালে, যাৰ বাবে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিব বিচাৰিছে। ভোট বিচাৰি অহাসকলৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছে। মই দেখুৱাইছোঁ এইটো এটা বাসগৃহ, লাচিত পঞ্চায়তৰ অন্তৰ্গত এই মই বাসগৃহটো দেখুৱাইছোঁ। ইয়াত এনেধৰণৰ বহু বাসগৃহ, কেঁচা বাসগৃহ আছে, যিসকলে বছৰি তেওঁলোকে আবেদন জনায়, কিন্তু তেওঁলোকৰ নামটো কৰ্তন কৰি দিয়া হয়। কি কাৰণে কৰ্তন কৰে সেয়া তেওঁলোকেও নাজানে। কিন্তু এওঁলোকৰ ঘৰৰ অৱস্থাবিলাক এয়া, তেওঁলোকৰ ঘৰত পানী পৰে। তেওঁলোকে মই বৰ্তমান এইসকল মহিলা আছে, ইয়াত যি কেইবাগৰাকী মহিলা আছে, বিধৱা মহিলাও আছে, তেওঁলোকেও ঘৰ পাব লাগিছিলে, কিন্তু ঘৰ আজিলৈকে লাভ নকৰিলে। এই এলেকাটোৱে লাচিত পঞ্চায়তৰ অন্তৰ্গত এলেকাৰে তেওঁলোক বাসিন্দা। সকলোৱে নিজৰ সুকীয়া সুকীয়া কেঁচা ঘৰ আছে, কিন্তু অতি বিধ্বস্ত হৈ আছে। মই প্ৰথমে আপোনাৰ নামটো জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম ৰশ্মি গগৈ। মই এই নিমাজানগড় স্থায়ী বাসিন্দা। কি কৰে আপোনাৰ স্বামীয়ে? কি কৰে? দিন হাজিৰা কৰে। ময়ো সেই তাঁত সুত বওঁ সেইবিলাকে। ঘৰ আবেদন কৰিছিলে? আবেদন আগৰ পৰাই কৰি আছো। মই 2006 চনত ইয়ালৈ বিয়া সোমাই আহিছো। তেতিয়াৰ পৰাই মানে ঘৰ এটা লাগে লাগে বুলি বিচাৰি আছো, কিন্তু পোৱা নাই। বহুকেইখন পঞ্চায়ত আহি গ'ল, পঞ্চায়ত ইলেকশ্যন আহি গ'ল, বহু ৰাজনৈতিক দল জিকি গ'ল, কিন্তু আমাৰ ঘৰটো বোলে ইয়াতকৈ বোলে বেয়া ঘৰ আছে বোলে, তেওঁলোককহে দিওঁ। কি কাৰণে আমাৰ ঘৰটো এনেকৈ বাদ পৰি গ'ল নাজানো। ৰিজেক্ট লিষ্টত নাম পালোগে। মই পঞ্চায়তলৈ গৈছিলো, ৰিজেক্ট লিষ্টত নাম পালো। তেওঁলোকে ক'লে যে বোলে তোমালোকৰ ঘৰটো ৰিজেক্ট লিষ্টত আছে। মুঠতে নহ'ল। আপোনাৰ শাহুমা? শাহুমাৰ মই মানে জনাত মোৰ শহুৰ 2000 চনত ঢুকাইছে। তেওঁ তেতিয়া বিধৱা মহিলা। বিধৱা হৈও তেওঁ মানে এখন ঘৰ এটা নেপালে। তেতিয়া তেওঁ লেট্ৰিনো নাই। তেতিয়াৰ পৰা আহি আজি আমাৰ জামানা পালেহি, কিন্তু আমিও এটা ঘৰ পোৱা নাই, নেপালো। বাইদেউ, আপোনাৰ ঘৰ নাপালে? মোৰ নাম শ্ৰীমতী দীপিকা গগৈ। মোৰ ঘৰ নাপালো মানে এইটো এতিয়া মোৰ ঘৰটো মানে বিশেষ প্ৰয়োজন। আমাৰ ককাই ভাই দুজন, মোৰ মানুহজন ঢুকালে। এতিয়া মোৰ সৰু কেঁচা ঘৰ এটা। মই বিধৱা। আবেদন কৰিছে নাই? এতিয়া কৰিছো। এই মানুহজন মই এতিয়া 3 বছৰে হৈছে। আবেদন কৰিছিলে নাই? কৰিছো মানে পঞ্চায়তত দিহে থৈছো কাগজ। নাই পোৱা নে অহাই নাই। এতিয়া মোক ঘৰটো লাগে। কিয় দিয়া নাই? আপুনি এইটো আবেদন কৰিছে? আগতে মানে জিৰ'তে কৰাই নাছিলে, এতিয়া কিন্তু কৰিছে। জিৰ'তে কৰিছে। কিন্তু নাম যদি আকৌ কৰ্তন কৰি দিয়ে? নামটো আকৌ এতিয়া কেনেকে কৰ্তন কৰিব? মোকতো ঘৰটো এনেকে প্ৰয়োজন আকৌ। প্ৰয়োজন ন? কি আহ্বান জনাব? ঘৰটো লাগে আকৌ এতিয়া। হয়, তেওঁলোক অতি সহজ সৰল মানুহ। বাইদেউ, আপোনাৰ? মোৰ নাম নমস্কাৰ, নিউ গগৈ। মোৰ ঘৰটো লাগে, আহি আছে। ঘৰটো পঞ্চায়তলৈ গ'লো, সেইদিনাখন বহুত একদম তলত আছে। ঘৰটো নাপালো। কেতিয়াৰ পৰা আবেদন কৰি আছে? কোৱা হ'ল দিন ন, লগতে কৰিছিলো আমি। আমি আমাৰ মানুহজনে দিন হাজিৰা কৰে। আপুনি? মই এইবোৰ আৰু কি নহয়, ঘৰত তাঁত চাত বওঁ, এনেকে কৰি মেলি এটা ল'ৰাকেইটাকো হেৰি কৰিব লাগে না এনেকে। হয়, আৰু এজন আছে দাদা, অকল এইফালে আহিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা পোৱা নাই? হয়, মই বহুত বছৰৰ পৰা, আপোনাৰ 2000 চনৰ পৰা মোৰ দেউতা ঢুকাই গ'ল। সেই সময়ৰ পৰাই মই আবেদন কৰি আছিলোঁ। মোৰ মাও বিধৱা, আৰু তেতিয়াৰ পৰা মই আজিলৈকে মই আপোনাৰ হাজিৰা কৰোঁ। আৰু ঘৰ নাপালোঁ আৰু। মা বিধৱা হ'ল, আৰু এতিয়া মা বৰ্তমান সহ্যগত অৱস্থা। তেওঁৰ কাৰণে ভোট বিচাৰি বহুত আহিব, কি ক'ব? তেওঁলোকে নিশ্চয় জানিছে যে এনেকুৱা এটা ঘৰত যে আমি আছোঁ, আৰু তেওঁলোকে ভোট কিদৰে বিচাৰ কৰিব, নিজে তেওঁলোকে চিন্তনীয় বিষয়। হয়, এইসকল মহিলা, ইয়াত বিধৱা মহিলাও আছে। তেওঁলোকে ঘৰ কিন্তু আজিলৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ নাপালে তেওঁলোকৰ নাম কৰ্তন কৰি দিয়া হয়। কিন্তু এই শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ লাচিত পঞ্চায়ততে চৰকাৰী পেঞ্চনভোগী পৰিয়ালেও কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছে। 4 চকীয়া বাহন থকা বা ধনী ঘৰৰ মানুহেও কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। কিন্তু এইসকল দিন হাজিৰা কৰা পৰিয়ালে, খেতিয়ক পৰিয়ালে কিন্তু আজি পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নাপালে। আনকি বিধৱা মহিলায়ো লাভ নকৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ, যাৰ বাবে তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে সেইসকল ৰাজনৈতিক দলৰ প্ৰতি, যিসকলে পুনৰ এবাৰ ভোট বিচাৰি আহিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।